वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजित डेली ब्लगर पर आज रातिपुवाई ब्लगটো आरम्भ करिছোঁ। गुड मर्निंग। रातिपुवाई गা পা ধুই কৰি আজৰি হৈ গ'লোঁ। বেটাৰ যেপা পৰীক্ষা আৰম্ভ হৈ হ'ব, সেইবাবে সোনকালে উঠি ঘৰ দুৱাৰ মুচি কৰি কাম বন কৰি মেলি ক্লিয়াৰ হৈ গ'ল। এফালে তাৰ কাৰণে মই এফালে দালি বনালোঁ, এফালে ভাত বহাই দিলোঁ। এফালে তেনেকুৱা একো বনোৱা নাই, ডিম এটাকে আমলেট কৰি পেলাই থৈছোঁ। এফালে বেটাই পঢ়ি আছে। তাৰপিছতে মই পানী বটল চটল ভৰাই কৰি আজৰি হৈ লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু। পৰীক্ষা বুলি ক'লে একদম কিয় ভয় ভয় নিচিনা লাগি থাকে, হয়নে? মোৰো ঠিক তেনেকুৱা হৈছে, ৰাতি ভালকৈ টোপনি নহা নিচিনাই হৈছে। পানীখিনি ভৰাই লওঁ, পানী ভৰালোঁ। তাৰপিছতে ইয়াতে গ্লুকন দি ভৰাই দিম, তাৰ মই ভৰাই লওঁ এইখিনি, লগ পাই আছোঁ। পেলাই বেটা পঢ়ি আছে পুৰা, পৰীক্ষালৈ গা ধুবলৈ দি আছোঁ। গাই ধোৱা নাই দিয়া, বেগে বেগে পঢ়া যোৱা, গা ধোৱাগৈ ন। বিফলে নগ'ল উপদেশ সতী জমিতে গদাপাণি আজি অসমীয়া পৰীক্ষা আছে। মই এইফালে পলাবলৈ উপদেশ দিছিল। এইফালে একদম পূৰা এইফালে বেড কভাৰখন পাৰি লওঁ, কভাৰকেইটা লগাই ল'লোঁ। লৈ পেলাই বেড কভাৰখন পাৰোঁ। কাপোৰ ধুবলৈও আছে একদম, আজি একদম পূৰা উলিয়াই থৈছোঁ। তাতে আজি সোমবাৰ হয়। ঘৰ দুৱাৰ চাফা কৰি মেলি আজৰি হৈ গ'লোগৈ। মোৰ গৰম কেনেকুৱা ন, গৰম বহুত গৰম পৰিছে একদম পূৰা। বেটাক পৰীক্ষালৈ পঠিয়াই দিলোঁ, গৈছেগৈ, মই দেখুৱাই আছোঁ বাৰু। বেটাক পৰীক্ষালৈ পঠিয়ালোঁ। এইফালে আই কাৰ্ডখন হাততে সেইখন লৈ গৈছে। আচলতে সেইখন দেখুৱাবগৈ লাগিব গেটৰ সন্মুখতে, সেইকাৰণে হাততে দি পঠিয়াইছোঁ। ভাই কি কৰি আছে? ভাইটি টিভি চাই আছে মানে। যোৱা চাফা হৈ আছে জোতা, যোৱা তোমাৰ। কাকাই টিভি চাই আছে। ইফালে তেওঁ বাইক উলিয়াই লৈছে ল'ৰাক থ'বৰ কাৰণে। চিমেণ্ট আছে না সুধিছিলে। অঁ যাম, বাই বাই। দিয়া মানুহ বেটাক স্কুললৈ পঠিয়াই ল'লোঁ, পৰীক্ষালৈ পঠিয়াই কৰি এইফালে মোৰো আজি ঘৰ দুৱাৰ একদম ধুনীয়াকৈ কাম বন কৰি চব ক্লিয়াৰ হৈ গ'ল। সোনকালে উঠিলোঁ যে, সেইকাৰণে আচলতে গোঁসাই ঘৰত চাকি জ্বলোৱা নাইকিয়া। এইফালে বাকী কাম বন কৰি মেলি মোৰ আজৰি হৈ গ'লগৈ। এতিয়া আকৌ হাজবেণ্ডলৈ ৰুটি বনাব লাগিব। ৰুটি বনাই লওঁ। এইফালে মিস্ত্ৰী আহিব লাগিব। আকৌ মিস্ত্ৰীৰ কাম আৰম্ভ হ'ব। আজিৰ পৰা ঘৰত মিস্ত্ৰী আহি পাবহি চাগে। ৰাতিপুৱা ভিডিঅ'টো মোৰ শেষলৈকে। দুপৰীয়া ভাত মই তেনেকৈ ক'ব নোৱাৰোঁ। ৰাতিপুৱাই দালি বনাইছিলোঁ, এইফালে আলু ভাজি বনালোঁ, এইফালে ডিম এটা আমলেট কৰি দিলোঁ। তেনেকৈ পেলাই দুইটাকে খাবলৈ দিওঁ ল'ৰাকে, তেওঁকে। মইতো নাখাওঁ, আজি সোমবাৰ। সিহঁতে ভাত খাবলৈ আহা, ভাত খোৱাহি আৰু শুনিছা? আহা। এইবিলাক কাবুলী বুট লৈছোঁ, সেইখিনি মই ধুনীয়াকৈ এতিয়া বইল কৰি লওঁ। কাবুলী বুটৰ ঘুগুনি বনাম অকণমান সন্ধিয়া খাবৰ কাৰণে। সেইখিনি ধুনীয়াকৈ বহাই লওঁ কুকাৰত। মোৰ 8টা মুঠি হৈ গ'ল ধুনীয়াকৈ। আগফালে হুইচেল মাৰি আছে কুকাৰত। দেখিলে মই অকণমান মছলা দি দিলোঁ ইয়াতে। অকণমান দিছোঁ জিৰা, দিছোঁ অকণমান, জলকীয়া গুড়া অকণমান দিছোঁ, ৰেড চিলি পাউডাৰ অকণমান দিছোঁ, জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ। এনেকৈ পেলাই অকণমান উতল সেইখিনি, তাৰপিছত নমাই দিম আৰু মই। এইফালে মই ৰুটি বহাই দিলোঁ।
হৈ গ'ল মোৰ ৰুটিখিনি ভাজি লওঁ ধুনীয়াকৈ ইফালে বনাই হৈ গ'ল ধুনীয়াকৈ বাঢ়ি ল'লে বেটালে আৰু মোৰ কাৰণে ইফালে ইয়াতে পিঁয়াজো কুটি লৈছোঁ পিঁয়াজ দিলে খাই ভাল লাগে আচলতে মই অকণমান বনাইছোঁ বেছি জোল বনোৱা নাছিলোঁ আচলতে ঘুগুনি এফালে হৈ গ'ল বনাই এফালে বেটাক দিমগৈ খাবলৈ লগতে ময়ো খাই লওঁগৈ দিনটো একো খোৱা নাই এতিয়া বোলো নাই খাই লওঁগৈ গৈ পেলাই তাৰপিছত এফালে বেটালৈ লৈ আহিছোঁ মই এফালে লৈ কিতাপ পঢ়িবলৈ দিছোঁ কাৰণ কাইলৈ আকৌ ইংৰাজী পৰীক্ষা আছে আজি পৰীক্ষা ভালেই হৈছিলে অকণমান বেয়া হ'ল আৰু হয় দিয়া কাইলৈ ইংৰাজী আছে তাৰপিছত অকণমান বেয়া হ'ল হ'লেও উপায় নাই আৰু কাইলৈ আকৌ ইংৰাজী আছে যোৱাটোতো গুচি গ'ল কাৰণ এতিয়াতো আকৌ বাকীটো ভালকৈ পঢ়িব লাগিব সেইকাৰণে পঢ়িবলৈ দিছোঁ লগতে খাবলৈও দি থৈ আহিছোঁ মই খাই লওঁগৈ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজি দিনটোত কি কৰিলোঁ কৈকে সৰু এটা ব্লগ লৈ আহিলোঁ কি কৰি সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ যিসকলে মোৰ নতুনকৈ বান্ধৱী হৈ আছে বা বন্ধু হৈ আছে সেইসকলেও মোৰ ভিডিঅ'সমূহ চাই থাকিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেহা মানুহে খাবলৈ লাগি গ'লগৈ খাই আছে সি এফালে লগতে টিভি লগাই লৈছে পূৰা মজা লৈ খাইছে সি ময়ো খাই লওঁ আজিলৈ বাই বাই